রাস পূর্ণিমা উপলক্ষে রাজ্য সরকার কর্তৃক সরকারি সহায়তা লাভ করল পাথারকান্দি মন্ত্রীগ্রাম জগন্নাথ আশ্রম কমিটি। আসামের পাথারকান্দি সমষ্টির মন্ত্রীগ্রামে শ্রী শ্রী জগন্নাথ মহাপ্রভু মন্দিরে অনুষ্ঠিত প্রাচীন 104তম মহারাসলীলা উপলক্ষে রাজ্যের মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা কর্তৃক এককালীন 25,000 টাকার অনুদান পেলেন। মন্দির পরিচালনা কমিটির কর্মকর্তারা এই মর্মে মঙ্গলবার পাথারকান্দি বিধায়ক কৃষ্ণেন্দু পালের পক্ষে এক প্রতিনিধি দল মন্ত্রীগ্রামে উপস্থিত হয়ে সরকারিভাবে বরাদ্দ চেকটি মন্দির পরিচালনা কমিটির হাতে তুলে দেন। এতে মন্ত্রীগ্রামের সনাতনী জনগণ মুখ্যমন্ত্রী সহ সমষ্টির বিধায়ক কৃষ্ণেন্দু পালের প্রতি কৃতজ্ঞতা প্রকাশ করেন। স্থানীয়দের কথাই বর্তমান শাসক দল সুখে দুঃখে পুজো পার্বণে মানুষের পাশে দাঁড়াচ্ছে। আগে এমনটা ছিল না, তাই তারা বিজেপি সরকারকেও ধন্যবাদ জ্ঞাপন করেন। ভানুচন্দ্রের রিপোর্ট, আসাম প্রাইম নেটওয়ার্ক। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আজিৰ এই অনুদান দিয়াৰ কাৰণে আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু লগতে তেখেতক ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ দীৰ্ঘ জীৱন কামনা কৰিছোঁ আৰু ভৱিষ্যতে আৰু তেখেতে এনেকৈ কাম কৰক বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আমাৰ MLA মহোদয় কৰ্মবীৰ কৃষ্ণেন্দু পাল মহোদয়েও যিভাৱে কাম চলাই আছে আমি খুব সন্তুষ্ট হৈছোঁ। সেইকাৰণে তেখেতেও আমাক অনুদান দিছে ৰাসৰ কাৰণে আৰু ভৱিষ্যতেও আমি পাম বুলি আশা কৰিছোঁ আৰু তেখেতৰো মই দীৰ্ঘ জীৱন কামনা কৰিছোঁ। আজি আমি আছোঁ শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ মন্দিৰ মন্ত্ৰীগ্ৰাম। আজি আমি আহিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ বিধায়ক কৰ্মবীৰ শ্ৰী কৃষ্ণেন্দু পাল ডাঙৰীয়া তেখেতৰ দিয়া অনুদান এই মন্দিৰত পূৰ্ণিমা ৰাজ উপলক্ষত দিয়া এটা অনুদান আমি কমিটিৰ হাতত দিবৰ কাৰণে কমিটিৰ হাতত তুলি দিবৰ কাৰণে আমি আহিছোঁ। লগত আছে আমাৰ এই মণ্ডপৰ পৰিচালনা কমিটি আৰু লোকেল ৰাইজ। আমি এই সভাৰ মাধ্যমত আজি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিধায়ক কৰ্মবীৰ শ্ৰী কৃষ্ণেন্দু পাল ডাঙৰীয়াক আমি অশেষ ধন্যবাদ জনাওঁ। কাৰণ বিগত দিনত যি চৰকাৰ আৰু নেতা আৰু জনপ্ৰতিনিধিবোৰ আছিলে সিহঁতে এনেকুৱা চিন্তাধাৰা কৰা নাছিলে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ পিৰিয়ডত আমি পূজা হ'লেও জগন্নাথ প্ৰভুৰ ৰথযাত্ৰা হ'লেও আৰু পূৰ্ণিমা ৰাজ হ'লেও এনেকুৱা সদায় অনুদান দি থাকে। সেইকাৰণে আজি সভাৰ মাধ্যমত আজি আমি তেখেতক আমি অশেষ ধন্যবাদ জনাওঁ আৰু জগন্নাথ প্ৰভুৰ ওচৰত আমি থিয় হৈ কিনে সিহঁতৰ দীৰ্ঘ আয়ু আমি কামনা কৰোঁ।